বন্ধুসকল নমস্কাৰ। আজি এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকৰ খুবেই ভাল লাগিব আৰু কাহিনীটো শেষলৈকে চাব, তেতিয়াহে সম্পূৰ্ণ বুজি পোৱাত আপোনালোকৰ সুবিধা হ'ব। আহক কাহিনীটি উপভোগ কৰোঁ। হেল্ল' পৰী, ক'ত পালাহি? নাৰায়ণপুৰ। মৃতদেহটো তাইৰ বাবে ৰাখি থোৱা হৈছে। কি কৰিব তাই আহি? তাই জানো এনেকৈ চাব পাৰিব তাক? কিন্তু তাই নহালৈকে মৃতদেহ দাহ কৰিবলৈ মানা কৰিছে জ্ঞানে। 3 ঘণ্টামান লাগিব ধেমাজি পাবলৈ। সকলোৱে তাইৰ বাবে অপেক্ষা কৰি আছে। আৰু তাই কোন, তাইৰ বিষয়ে জানিবলৈ মই জ্ঞানে দি যোৱা ডায়েৰীখন মেলি ল'লোঁ। মোৰ নাম জ্ঞানজ্যোতি, ধেমাজিত ঘৰ। এটা কথা এতিয়াই কওঁ, এইখন ডায়েৰী মোৰ বন্ধু ৰাজ আৰু পৰীৰ বাহিৰে আনে যেন নাচায় মোৰ মৃত্যুৰ দিনা। ৰাজে মোৰ লগত দি দিবি। ৰাজ মোৰ বন্ধু আৰু পৰী মোৰ প্ৰেম। মই তেতিয়া ধেমাজিৰ কলেজত পঢ়ি আছিলোঁ। কলেজত বেছিভাগ সময় মই ৰাজৰ লগতে পাৰ কৰিছিলোঁ। সি মোৰ বাল্যকালৰ বন্ধু। পৰী, তাইৰ ঘৰ গুৱাহাটী। কলেজৰ প্ৰগ্ৰেম এটাত লগ পাইছিলোঁ। মোৰ বান্ধৱী এজনীৰ মাহীয়েকৰ ছোৱালী। প্ৰথম দেখাতে তাইৰ প্ৰেমত পৰিছিলোঁ মই, আৰু বান্ধৱীজনীৰ সহায়ত নম্বৰটো পালোঁ। আমি প্ৰায় 7 মাহমান কথা পাতিলোঁ, আৰু এদিন মই তাইক প্ৰেমৰ প্ৰস্তাৱ দিলোঁ। হেল্ল' পৰী। কোৱা। তুমি ধেমাজি আহিবানে? এতিয়া নাযাওঁ, বিহুতে যাম চাগে, আৰু এমাহহে আছে। তোমাক মই এটা কথা ক'ব আছে। কি কোৱা? তোমাক মই প্ৰথম দেখাৰ দিনাই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। মই তোমাক ভাল পাওঁ। তুমি মোক ভাল পোৱানে? প্ৰেমত পৰিলে 6 মাহ কৈছা এতিয়া, যদি নাপাওঁ কওঁ? কোৱা না, তুমি মোৰ হ'বানে? ভাবিছোঁ সদায় তোমাৰ হৈ থাকিম, নে নিজৰ অলপ হ'ম। মানে ময়ো ভাল পাওঁ তোমাক। অপেক্ষা কৰি আছিলোঁ তুমি কোৱা নে নোকোৱা। সেইদিনাৰ পৰাই তাই মোৰ, মই তাইৰ বহুত সুখী আমি। তাই ধেমাজি আহিল, লগ পালোঁ। সুখেৰে আমি 4 বছৰ অতিক্ৰম কৰিলোঁ। মানুহে কয় প্ৰেমত বহুত বাধা আহে, কিন্তু অনুভৱ কৰা নাছিলোঁ। ঐ ধুনু, কোৱা তুমি। অ'কে, মই কৈছোঁ। কিমান ভাল পোৱা মোক? নাজানো জ্ঞান, নুসুধিবা কিমান ভাল পাওঁ। মাথো এটা কথা কওঁ, তুমি নহ'লে মই শেষ হৈ যাম। চুপ, সেইবোৰ নকয়। তুমি মোৰ আত্মা হয়। তুমি নহ'লেচোন মই জীৱন্ত মৃতদেহ। মোক এৰি যাব নোৱাৰা তুমি। এটা কথা কোৱা। কি? এতিয়া যদি খবৰ পোৱা মই আৰু নাই, কি কৰিবা? প্লিজ জ্ঞান, কোৱা না ধুনু। লগে লগে তোমাৰ কাষৰত যাম, আৰু তোমাৰ লগতে ময়ো গুচি যাম। হ'ব, থাকিবা তুমি। মই অকলে যাম। তুমি গ'লে তাত কাজিয়া কৰিবা। সেইবোৰ নক'বা না, দুখ লাগে মোৰ। কিমান ভাল পোৱা মোক? নাজানো কিমান। ভাল পোৱা জুখিব পৰা হ'লে ভাল নাপালোঁ হয় তোমাক। কেতিয়া নিজৰ কৰি নিবা মোক? আৰু 2 বছৰ পিছত। মোৰ বাবে কবিতা লিখিছেনে? বিয়াৰ পিছত শুনাম। তুমি মোৰ বুকুৰ মাজত শুই থাকিবা, আৰু মই এটি কবিতা শুনাই যাম তোমাক। না, মই কাজিয়া কৰিম। নাৰে পাগলী, তোমাৰ লগত মই নোৱাৰোঁ। কি হ'ল হা? মই দন্দুৰী, অভিমান কৰিছে তাই। নহয় মোৰ ধনু, এনেই কৈছোঁ। শুই থাকা এতিয়া। বাই, শুভৰাত্ৰি। 5 বছৰ সম্পূৰ্ণ হ'ল আমাৰ প্ৰেমৰ। কেতিয়াবা তাই আহে ধেমাজি, কেতিয়াবা মই যাওঁ গুৱাহাটী। বহুত সুখেৰে আছিলোঁ, কিন্তু আজি গা ধুই আহি দেখোঁ পৰীৰ 23টা মিছ কল। আগতে এনেকৈ ফোন নকৰে, কিবা এটা হৈছে নেকি? বুকুখন কঁপি উঠিল। ফোন কৰিলোঁ। হেল্ল', কি হ'ল একো নোকোৱা যে? মোক চাবলৈ ল'ৰা আহিছে আজি। সোনকালে বিয়া পতা কথা কৈছে। কথা সেইটো, পলুৱাই লৈ আহিম। মই নোৱাৰোঁ জ্ঞান, মই মা দেউতাক দুখ দিব নোৱাৰোঁ। আৰু মোক ধুনু, মই কি কৰিম? মই পাগল হৈ যাম তুমি তেনেকুৱা কৰিলে। মই তোমাক দুখ দি আনৰ হ'ব নোৱাৰোঁ। তাই কান্দিছে। ঐ ধুনু, নাকান্দিবা। মই তোমাৰ চকুত চকু পানী দেখিব নোৱাৰোঁ। মই কি কৰোঁ? মা দেউতাই এবাৰো মোৰ কথা নুশুনে। ধুনু, মোৰ আত্মা তুমি। তোমাক আনক দি মই কেনেকৈ থাকিম? মই নোৱাৰোঁ ধুনু, তুমি মাথো মোৰ। জ্ঞান কান্দি কান্দি একো ক'ব নোৱাৰা হ'লোঁ আমি। তাই আনৰ হ'ব? নাই, সেইটো হ'ব নোৱাৰে। তাই মাথো মোৰ। তাই বহুত মেছেজ, ফোন কৰিছে। কথা পাতিবলৈ সাহস হোৱা নাই মোৰ। আনৰ হোৱাটো কল্পনা কৰিব নোৱাৰোঁ, যাৰ বাবে মই আত্মহত্যা কৰিব সিদ্ধান্ত কৰিলোঁ। ৰাজ,
এইখন ডায়েৰী পঢ়াৰ অধিকাৰ তোক দিছোঁ, কাৰণ তই মোৰ অতি বিশ্বাসী আৰু পৰীক লগ পোৱাৰ পৰা এইখন লিখিছোঁ। তাই আৰু তোৰ বাহিৰে আনক নিদিবি। মোৰ মৃত্যুৰ পিছত মোৰ লগত দি দিবি। পৰীক মোৰ মৃত্যুৰ খবৰ দিবি। নহ'লে তাই ভাবিব মই তাক অকলশৰে এৰিছোঁ আৰু সি আত্মহত্যা কৰিছে। পৰী পালেহি। ৰাজ, জ্ঞান শুই আছে। তাই দৌৰি গ'ল জ্ঞানৰ কাষলৈ আৰু পাহৰি গ'ল অচিনাকি কিছুমান মানুহে যে তাইৰ কাষত আছে। জ্ঞানৰ প্ৰাণহীন শৰীৰটো সাৱটি ধৰি মাথো কান্দি থাকিল। তাৰ মূৰটো তুলি ল'লে কোলাত আৰু তাৰ লগত কথা পাতিব ধৰিলে। জ্ঞান, চোৱা মই আহিলোঁ। এয়া চোৱা তুমি বিচৰা উপহাৰ এটা আনিছোঁ। সেন্দুৰ টেমা এটা তাইৰ হাতত। জ্ঞান, ঐ দে মোক সেন্দুৰ দিয়া। মই মাথো তোৰ আনৰ নহয়। ঐ তুমি অভিমান কৰিছা। হ'ব ময়ে দি লওঁ। তাৰ নিথৰ আঙুলিটোত ধৰি নিজে উকা কপালত আঁকি ল'লে সেন্দুৰ। ঐ জ্ঞান, চোৱা মই তোমাৰ ধুনু। ঐ মাতা না এবাৰ মোক ধুনু বুলি। ঐ উঠা না জ্ঞান। ঐ জ্ঞান, মই আহিলোঁ অ' তোমাৰ ধুনু। এবাৰ মাতা না মোক ধুনু বুলি। তাৰ মৃতদেহটো সাৱটি ধৰি চিঞৰি থাকিল তাই। কিন্তু সি জানো আকৌ মাতিব। সকলোৱে তাইক বুজাইছে, তাই একো নুশুনে। তাইক সি মাতিব বোলে। ঐ জ্ঞান, চোৱা চোৱা মই তোমাৰ আত্মা। মই আহিছোঁ, উঠা জ্ঞান। এবাৰ মাতা না ধুনু বুলি। এবাৰ মাতা। হঠাৎ তাইৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে। মানে তাইও তাৰ লগতে যাব ওলাইছে। সকলোৰে চকুত চকুলো। কোনে কাক বুজাব। ঐ কৈছিলোঁ নহয় ময়ো যাম তোমাৰ লগত, অকলে যাব নিৰো তোমাক। তাইৰ কথাবোৰ সৰু হৈ আহিল। শুই পৰিল তাই জ্ঞানৰ বুকুৰ মাজত। তাৰ বুকুৰ মাজতে শুই পৰিল তাই। গুচি গ'ল সকলোকে কন্দুৱাই পৃথিৱী এৰি। আৰু পৰীয়ে জ্ঞানলৈ দিয়া মেছেজটো যিটো জ্ঞানে নাচালে, চোৱা হ'লে হয়তো আত্মহত্যা নকৰিলে হয়। মোক লৈ যোৱাহি জ্ঞান, মই তোমাৰ ধুনু আনৰ নহয়। মেছেজটো পঢ়ি বুকুখন কঁপি উঠিল। একেলগে দুখন চিতা জ্বলি উঠিল। লগতে জ্বলি গ'ল জ্ঞানৰ ডায়েৰীখন। এফালে জ্ঞানৰ চিতা, আনফালে পৰী। কিন্তু দুয়োখনৰে ধোঁৱাবোৰ গৈ আকাশত লগ হৈছে। সেয়া যেন সিহঁতৰ মিলনৰ চিন। ক'ব নোৱাৰাকৈ মুখেৰে ওলাই গ'ল প্ৰেম জনমে জনমে। বন্ধুসকল, প্ৰেমেই জীৱনৰ শেষ কথা হ'ব নোৱাৰে আৰু মৃত্যু জীৱনৰ শেষ সিদ্ধান্ত হ'ব নোৱাৰে। বন্ধুসকল, আমি যেনেকৈ কাৰোবাক ভাল পাওঁ, তেনেকৈ আমাক ভাল পোৱা বহুত আছে। আমাৰ পৰিয়াল, আমাৰ ওচৰ চুবুৰীয়া, মা দেউতা, বাই ভনী, তেওঁলোকৰ কথাটো ভবাৰ আমাৰ দায়িত্ব। বন্ধুসকল, কাহিনীটো কেনে লাগিল কমেণ্ট কৰি জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব। চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।